Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 9 ৰ ম্যাথছৰ প্ৰথম চেপ্টাৰ ৰিভিজন এক্সাৰসাইজ R1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 6 লৈকে কৰাম। ছাত্ৰছাত্ৰীসকল ক্লাস 9 ৰ ম্যাথছৰ এইটো মোৰ ফাৰ্ষ্ট ভিডিও। তোমালোকে যদি চাই আছা জনে চাই আছা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শেয়াৰ কৰিবা। মই এইটো চেনেলত পুৰা ক্লাস 9 ৰ ম্যাথছৰ সিলেবাসটো কমপ্লিট কৰিম। তেনেহলে ছাত্ৰছাত্ৰীসকল প্ৰথম কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো এক্সাৰসাইজ R1 ৰ 1 নম্বৰ কোৱেশ্চনত দিয়া আছে বৰ্গমূলৰ দ্বাৰা √2 অনুমানিক মান 2 দশমিক স্থানলৈ উলোৱা। ছাত্ৰছাত্ৰীসকল কোৱেশ্চনে কৈছে এই যে √2 দেখি আছা এটোৰ মান উলাব লাগে কিন্তু 2 দশমিক স্থানলৈ মানে দশমিকৰ পিছত 2 গড়লৈকে উলাই দিলেই হৈ গল। তেনেহলে ছাত্ৰছাত্ৰীসকল উলাও। সো ছাত্ৰছাত্ৰীসকল এই √2ৰ মান উলাম। সো যিমান হয় ইকুৱেলত লিখি দিম। সোচোন মই হৰণ পদ্ধতিতে 2 ৰ বৰ্গমূলটো লৈ আছো। এতিয়া এই পদ্ধতিটোত কেনেকুৱা লোৱা হয় প্ৰথমতে ছাত্ৰছাত্ৰীসকল এনেকুৱা দুটা সংখ্যা চুজ কৰিব লাগে যি দুটাক পূৰণ কৰিলে সেম টু সেম হ'ব লাগে। সেম টু সেম সংখ্যা দুটা হ'ব লাগে যি দুটা পূৰণ কৰি প্লাই 2 ৰ আন্ডাৰত বা 2 ৰ সমান হ'ব। 2 তকৈ বেছি হলে নহব। যেনেকুৱা সোৱা আমি পালো কি 1 1 * 1 1 হয়। আমি 2 ললে 2 দুগুণ 4 হৈ যাব, ইয়াতকৈ বেছি হৈ যাব, গতিকে 1 লৈছো। 1 * 1 কিমান হয় 1, ইয়াতে বহুৱাইছো। এতিয়া 2 ৰ পৰা 1 গলে কিমান হ'ব 1 হ'ব। এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা এটো বাকি থাকিল। এতিয়া এই হৰণ পদ্ধতিৰ নিয়ম হৈছে কি যিমান তলফালে যাম এটা এটা স্টেপ বাঢ়ি যাব আৰু যেটোৰে আমি কৰিছো সোৱা এতিয়া নেক্সট স্টেপত যাওতে আৰু এটা 1 লব লাগিব মানে ডাবল কৰিব লাগিব। তেনেহলে ডাবল হ'ব কেনেকুৱা আৰু এটা 1 দি যোগ কৰি ললে 1 + 1 কিমান হৈ যায় 2। এতিয়া 2 নম্বৰ স্টেপত আহিছো ইয়াতে দুটা অংকযুক্ত সংখ্যা হ'ব লাগিব, গতিকে আৰু এটা স্টেপ লব লাগিব। এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা ইয়াতে আমি 1ক হৰণ কৰিব লাগে। ইয়াতে দুটা অংকযুক্ত সংখ্যা হলে সোৱা 0 ললে 20 হৈ যায়, 1 ললে 21 মানে 20তকৈ ডাঙৰ সংখ্যা বা 20 হ'ব। 20তকৈ ডাঙৰ সংখ্যা হ'ব। এটো 1ত যাব নেকি না যায়, গতিকে আৰু ওপৰৰ পৰা নমুৱাৰো একো নাই, গতিকে ওপৰত আমি পইণ্ট বহুৱাই পেলাই 0 নমাম। এতিয়া ছাত্ৰছাত্ৰীসকল আৰু এটা বস্তু ইয়াতে পইণ্ট বহুৱালে নৰমালি হৰণতটো এটা 0 নামে, কিন্তু এই বৰ্গমূল উলোৱাৰ ক্ষেত্ৰত পইণ্ট বহুৱালে তলত দুটা 0 নামে। এটো মনত ৰাখিবা। এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতে হল কিমান 100। ইয়াতে কি বহুৱালে যিমান হ'ব তাতো সেই সংখ্যাটো বহুৱাব লাগিব আৰু এইটো পূৰণ কৰি প্লাই 100 নহলে 100ৰ আন্ডাৰত হ'ব লাগিব, বেছি হ'ব নোৱাৰে। তেনেহলে ছাত্ৰছাত্ৰীসকল মই দেখিছো ইয়াতে 5 ললে 25 হৈ যাব, ইয়াতে 5 ললে তাতো 5 লব লাগিব। 25 5 * 125 ইয়াতকৈ বেছি হৈ যাব। তেনেহলে 4 ললে মই দেখি আছো হ'ব 4 ললে ইয়াতে কিমান হ'ব 24 হৈ যাব। ইয়াতে ললে তাতো লব লাগিব আৰু 24 4 গুণ কিমান হয় সো ছাত্ৰছাত্ৰীসকল 24 4 গুণ 96 হয়, যেটো 100ৰ আন্ডাৰত পৰে। 5 ললে বেছি হৈ যায়, গতিকে সো ইয়াতো 4 লৈছো তাতো 4 লৈছো। 24 4 গুণ কিমান 96, ইয়াতে বহুৱাই দিম 96। এতিয়া সো মাইনাস কৰিম। সো 0 ৰ পৰা 6 না যায় 1 দাৰ কৰি লৈ 10 ৰ পৰা সোৱা ইয়াতেতো 0 এটো 10 ধৰি ললো, 10 ৰ পৰা 1 নিলো, ইয়াতে 10 হৈ গল, ইয়াতে 9 হৈ গল। 10 ৰ পৰা 6 গলে কিমান হ'ব 4 হৈ যাব। ইয়াতে সোৱা এই 10 ৰ পৰা 1 দাৰ কৰিছিলো, ইয়াতে 9 হৈ গল, 9 ৰ পৰা 9 গলে 0 সম্মুখত নবহে। এতিয়া ছাত্ৰছাত্ৰীসকল পইণ্টৰ পিছত আমি 2 গড় লৈকে উলাবলৈ কৈছে। 1 গড় হৈছে আৰু এটা গড় আমি উলাব লাগিব। ছাত্ৰছাত্ৰীসকল সোৱা আমি জানো যিমান তলফালে যাম ইমানটা অংকযুক্ত সংখ্যা হ'ব। যেনেকুৱা ইয়াতে দ্বিতীয় স্টেপত আহিছিল দুটা অংকযুক্ত, এতিয়া তৃতীয় স্টেপত আহিম তিনিটা অংকযুক্ত হ'ব। আৰু ছাত্ৰছাত্ৰীসকল সোৱা ইয়াতে 1 দি কৰিছিলো, গতিকে আৰু এটা 1 যোগ কৰিছো। ইয়াতে নতুন সংখ্যা 4 আনিছো, গতিকে আৰু এটা 4ৰে আমি যোগ কৰিব লাগিব। এটো মনত ৰাখিবা। সোৱা ইয়াতে 4 4 কিমান হৈ যাব 8 হৈ যাব আৰু 2 ৰ 2টো নমাই দিলো। সোৱা 24 আৰু 4 যোগ কৰিছো 28 হৈছে, কিন্তু এটো তৃতীয় স্টেপত আহি গৈছে, গতিকে তিনিটা অংকযুক্ত ইয়াতে সংখ্যা হ'ব আৰু এটা স্টেপ ললো। এতিয়া ইয়াতে ছাত্ৰছাত্ৰীসকল বাকি থাকিছিল কি 4ক আমি হৰণ কৰিব লাগে। এতিয়া ইয়াতে তিনিটা অংকযুক্ত সংখ্যা হলে কি হ'ব ছাত্ৰছাত্ৰীসকল তিনিটা অংকযুক্ত সংখ্যা হলে 0 ললে 280, আলটিমেটলি 280 বা 280তকৈ বেছি হ'ব। এতিয়া 280 টো 4ত না যায়, গতিকে পইণ্ট বহুৱা আছে আমাৰ 0 নামি থাকিব। এতিয়া 0 কেইটা নামিব মই কৈছিলো এনেকুৱা ক্ষেত্ৰত পইণ্ট বহুৱা থাকিলে দুটা 0 নামি থাকে। নৰমালি হৰণতটো এটা 0 নামে, এই পদ্ধতিত দুটা 0 নামি থাকে, মনত ৰাখিবা। এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতে 400 হৈ গল। এতিয়া যাব এতিয়া কি বহুৱালে ইয়াৰ আন্ডাৰত পৰিব ছাত্ৰছাত্ৰীসকল 2 বহুৱালে 282 হৈ যাব। 282 ইয়াতো 2 বহুৱাব লাগিব। 282 দুগুণ 400তকৈ বেছি হৈ যাব, গতিকে আমি 1 বহুৱাব লাগিব। ইয়াতে বহুৱাইছো তাতো বহুৱাব লাগিব। এতিয়া 281 হৈছে, 281 1 গুণ 281 হৈছে। এতিয়া মাইনাস কৰি চাও কিমান হয় 0 ৰ পৰা 1 না যায়, ইয়াতে দাৰ কৰিলো প্ৰথমতে, ইয়াতে 10 হল, ইয়াৰ পৰা তাতে নিলো, ইয়াতে 10 হৈ গল, ইয়াতে 9, 10 ৰ পৰা 1 গলে 9,
ইয়াতে 9 আছিল 9 ৰ পৰা 8 গলে কিমান হয় 1 হয় আৰু ইয়াৰ পৰা দাৰ কৰিছিল ইয়াতে 3 আছিল 3 ৰ পৰা 2 গলে 1 এতিয়া ছাত্ৰছাত্ৰীসকল আৰু নালাগে কোৱেশ্চন আমাক কৈছিল দশমিকৰ পিছত 2 গড় লৈকে লবলৈ চোৱা 2 দশমিক স্থানলৈ হৈ গল 2 দশমিক স্থান মানে দুটা গড় লোৱা হৈ গল তেনে ছাত্ৰছাত্ৰীসকল √2 ৰ বৰ্গমূল হৈছে কিমান 41 1.41 ইয়া ছাত্ৰছাত্ৰীসকল হৈ গৈছে এটোৰ সলিউশন এটোই আমাক ওলাবলৈ কৈছিল 1.41 ওলাইছে এতিয়া ছাত্ৰছাত্ৰীসকল চোৱা 2 নম্বৰ কোৱেশ্চনটো কোৱেশ্চনে কৈছে যে দুটা অপৰিময় সংখ্যা লিখা যাৰ যোগফল পৰিময় আৰু পূৰণফল পৰিময় ছাত্ৰছাত্ৰীসকল চোৱা কোৱেশ্চনে কি কৈছে কোৱেশ্চন আমাক দুটা অপৰিময় সংখ্যা লিখিবলৈ কৈছে কিন্তু এই অপৰিময় সংখ্যা দুটা যোগ কৰিলে এটা পৰিময় সংখ্যা ওলায় আৰু পূৰণ কৰিলেও পূৰণফল এটা পৰিময় সংখ্যা ওলায় তেনে ছাত্ৰছাত্ৰীসকল এনেকুৱা আমি যিকোনো সংখ্যা লিখিব পাৰিম এক্সাম্পল হিচাপে মই লিখি আছো এইটোৱে আনসাৰ হৈ যাব চোৱা -√3 লিখিলো আৰু এটা লিখি ললো +√3 এই দুটা এতিয়া ছাত্ৰছাত্ৰীসকল এই দুটা একোটা অপৰিময় সংখ্যা কিন্তু ইহতক যোগ কৰিলেও পৰিময় হ'ব আৰু পূৰণ কৰিলেও পৰিময় হ'ব চোৱাচোন কেনেকুৱা প্ৰথমতে মই যোগফল ওলাই আছো ইয়াতে লিখি দিও যোগফল এই দুটাৰ নয় তলতে লিখো যোগফল চোৱা লিখিলো যোগফল এতিয়া যোগ কৰি আছো এটা হৈছে -√3 আৰু যোগ কৰিম গতিকে যোগ চিন দিলো আনটো হৈছে +√3 এতিয়া চোৱা -√3 +√3 কাটি যাব নহয় ক্যালকুলেট কৰি আনসাৰ কি ওলাইছে 0 এতিয়া ছাত্ৰছাত্ৰীসকল আমি জানো 0 এটা পৰিময় সংখ্যা দেখিছে ছাত্ৰছাত্ৰীসকল দুটা অপৰিময় সংখ্যা লৈছো যি দুটাৰ যোগফল হৈছে 0 এতিয়া এই দুটাৰ পূৰণফলও দেখিবা ছাত্ৰছাত্ৰীসকল এটা পৰিময় হ'ব সো যোগফলটো পৰিময় ওলাই গৈছে এতিয়া পূৰণফলও দেখিবা এটা পৰিময় হ'ব সো ছাত্ৰছাত্ৰীসকল এতিয়া পূৰণফল ওলাই আছো গতিকে লিখি ললো পূৰণফল আৰু এই দুটাৰ পূৰণফল ওলাম গতিকে -√3 পূৰণ এই √3 লিখিছো এতিয়া পূৰণফল চাবা কি হয় মাইনাসে প্লাসে মাইনাস হৈ যাব তাৰ পিছত √3 কি হৈ যাব √3 স্কয়াৰ হৈ যাব এতিয়া ছাত্ৰছাত্ৰীসকল স্কয়াৰ ৰুট কেনসেল হৈ যাব কেনসেল হৈ পেলাই কি হল মাইনাস থাকিল আৰু 3 থাকিল সো -3 এটা পৰিময় সংখ্যা এনেকুৱা ছাত্ৰছাত্ৰীসকল যিকোনো দুটা অপৰিময় সংখ্যা তোমালোকে লব পাৰা কিন্তু সেম লৈ লবা এটা প্লাসৰ এটা মাইনাসৰ তেতিয়া পৰিময় সংখ্যা দুটাৰ যোগফল শূন্য ওলাই যাব আৰু পৰিময় বুলি প্ৰমাণ হৈ যাব আৰু পূৰণফলটো এনেকৈ হ'ব আন্ডাৰৰুটৰ পৰা ওলাই যাব স্কয়াৰ হৈ পেলাই ছাত্ৰছাত্ৰীসকল এইটো আছিল 2 নম্বৰ কোৱেশ্চনৰ সলিউশন এতিয়া হা 3 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰছাত্ৰীসকল 3 নম্বৰ কোৱেশ্চনটো চোৱা সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ছাত্ৰছাত্ৰীসকল কোৱেশ্চন আমাক কৈছে এই যে -5 আছে আৰু 5 আছে এই সংখ্যা দুটাৰ মাজত যিকিটা সংখ্যা আছে সেইকিটা আমি সংখ্যা ৰেখাৰ সহায়ত উলাবলৈ সো ছাত্ৰছাত্ৰীসকল মই এটা সংখ্যা ৰেখা লিখি লৈছো সো সংখ্যা ৰেখাৰ মাজত শূন্য থাকে আৰু খুফালে প্লাসৰ সংখ্যাবোৰ থাকে আৰু বাওফালে মাইনাসৰ সংখ্যাবোৰ থাকে এতিয়া চোৱা ইয়াতে -5 আৰু 5 কত আছে এয়া হৈছে ছাত্ৰছাত্ৰীসকল -5 এটো হৈছে -5 আৰু এটো হৈছে 5 এতিয়া এই -5 আৰু 5 ৰ মাজত কিমানটা সংখ্যা আছে এটো আমাক খুদিছে তেনে ছাত্ৰছাত্ৰীসকল গণি লোৱা কি আছে -4 -3 -2 -1 0 1 2 3 4 এইকিটা সংখ্যা আছে এতিয়া এইখিনিক আমাক লিখিবলৈ কৈছে সো মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা তেনলে এই সংখ্যাবোৰ আমি লিখিব লাগে তেনলে লিখি দিও সো ছাত্ৰছাত্ৰীসকল লিখিলো -5 আৰু 5 ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হল কি ছাত্ৰছাত্ৰীসকল -4 সো লিখি আছো -4, -3, -2, -1, -0, 1, 2, 3, 4 এই কেইটা ছাত্ৰছাত্ৰীসকল এইটো হৈছে 3 নম্বৰ কোৱেশ্চনৰ সলিউশন এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰছাত্ৰীসকল 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন সূচক বিধি a⁴m হৰণ a⁴n ইকুৱেল a⁴m-n অত m = n লৈ প্ৰমাণ কৰা যে a⁴0 = 1 ছাত্ৰছাত্ৰীসকল কোৱেশ্চন আমাক কি কৈছে এটো আমাক দিয়া আছে আৰু এইটোত আমি m = n লৈ পেলাই মানে m আৰু n সমান বুলি এটোত ব্যৱহাৰ কৰি পেলাই আমি প্ৰমাণ কৰিব লাগে a⁴0 = 1 তেনে ছাত্ৰছাত্ৰীসকল সো এটোৰ পৰা প্ৰমাণ কৰিব লাগে a⁴0 = 1 এটো মই পাতি লৈছো এটো এতিয়া ছাত্ৰছাত্ৰীসকল চোৱাচোন কেনেকৈ আমি a⁴0 = 1 প্ৰমাণ কৰো ছাত্ৰছাত্ৰীসকল ইয়াতে দিয়া আছে a⁴m হৰণ a⁴n তেনলে এটোক আমি এনেকৈ লিখিব পাৰিম a2 / a2 মানে এটোক হৰণ হৈ আছে এটোৰে তেনলে এটো ওপৰত থাকিব a⁴m আৰু এটো তলত আহি যাব a⁴n এনেকৈ ছাত্ৰছাত্ৰীসকল হৰণ থাকিলে আমি লিখিব পাৰো প্ৰথমটো ওপৰত দ্বিতীয়টো তলত মানে ইয়াতো হৰণ হৈ আছে বুজাইছে আৰু ইকুৱেলত যি আছে যেনেকৈ আছে প্ৰথমত লিখিলো a⁴m - n এতিয়া আমি এটো ব্যৱহাৰ কৰিম কোৱেশ্চনত দিয়াটো m = n দিয়া আছে আমাক তেনে ছাত্ৰছাত্ৰীসকল আমি
এমৰ ঠাইতো n লিখিব পাৰিম বা nৰ ঠাইতো m লিখিব পাৰিম মানে দুইটা বস্তু সমান যিকোনো এটাক দুবাৰ লিখিব পাৰিম দুইটা থাকিলে তাৰ ছাত্ৰছাত্ৰীসকল মই এটা কাম কৰি আছো m ক লিখি দি আছো a টু দি পাৱাৰ m এমৰ ঠাইত m লিখিলো আকৌ a টু দি পাৱাৰ n ৰ ঠাইতো ছাত্ৰছাত্ৰীসকল n আৰু m সমান নহয় নেকি গতিকে n ৰ ঠাইতো মই m লিখি দিলো কাৰণ n আৰু m সমান তাতো এনেকৈ কৰিম a টু দি পাৱাৰ m ৰ ঠাইত m লিখিলো মাইনাছ n n আৰু m সমান গতিকে n ৰ ঠাইতো মই m লিখি দিলো এতিয়া চোৱা ইয়াতে ছাত্ৰছাত্ৰীসকল দুইটা সেম দেখি আছে তেনেহলে এবাৰ যাবগৈ তেনেহলে আনসাৰ হ'ব কিমান 1 তাৰ পিছত ইয়াতে চোৱা a আৰু m ৰ পৰা m মাইনাস কৰিলে কিমান হ'ব 0 নহব নেকি ছাত্ৰছাত্ৰীসকল এইটোৱে প্ৰমাণ কৰিবলৈ দিছিল a টু দি পাৱাৰ 0 ইকুৱেল 1 চোৱাচোন a টু দি পাৱাৰ 0 ইকুৱেল 1 হৈ গল প্ৰমাণিত এটো আছিল ছাত্ৰছাত্ৰীসকল 4 নম্বৰ কোৱেশ্চনৰ সলিউশন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰছাত্ৰীসকল 5 নম্বৰ কোৱেশ্চনটো চোৱা সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m মাইনাস n এইটো সূচক বিধি আমাক দিয়া আছে এইটোত m ইকুৱেল 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাস n ইকুৱেল 1 বাই a টু দি পাৱাৰ n ছাত্ৰছাত্ৰীসকল কোৱেশ্চন আমাক এইটো দিয়া আছে আৰু এইটোত m ইকুৱেল 0 মানে m ৰ ঠাইত 0 ব্যৱহাৰ কৰিবলৈ আমি প্ৰমাণ কৰিব লাগে a টু দি পাৱাৰ মাইনাস n ইকুৱেল 1 বাই a টু দি পাৱাৰ n তেনে ছাত্ৰছাত্ৰীসকল এইটো লও আৰু ইয়াতে m ৰ মান 0 ব্যৱহাৰ কৰি এইটো প্ৰমাণ কৰো সো ছাত্ৰছাত্ৰীসকল এইটো যেনেকুৱা আছে তেনেকুৱা লিখি ললো এতিয়া আগৰ কোৱেশ্চনটোৰ নিচিনা আমি কৰিম সো এইটো হৰণ এইটো তেনেহলে আমি এনেকুৱা লিখিব পাৰিম এইটো ওপৰত a টু দি পাৱাৰ m টু ওপৰত আৰু এইটো তলত a টু দি পাৱাৰ n টু তলত এতিয়া ইকুৱেলত জি দিয়া আছে যেনেকুৱা দিয়া আছে লিখি লও a টু দি পাৱাৰ m মাইনাস n এতিয়া ছাত্ৰছাত্ৰীসকল m ইকুৱেল আমাক 0 দিয়া আছে নহয় হেতু আমি ব্যৱহাৰ কৰিম সো a টু দি পাৱাৰ m আছে m ৰ ঠাইত আমি 0 বহুৱাই দিলো তাৰ পিছত তলত আছে a টু দি পাৱাৰ n আৰু ইকুৱেলত সোৱা a টু দি পাৱাৰ m মাইনাস n আছে নহয় m ৰ ঠাইত 0 আছে যেতিয়া 0 বহুৱাই দিম তাৰ পিছত মাইনাস n এতিয়া ছাত্ৰছাত্ৰীসকল আগৰ কোৱেশ্চনত আমি প্ৰমাণ কৰি আহিছিলো a টু দি পাৱাৰ 0 ইকুৱেল 1 হয় তেনেহলে a টু দি পাৱাৰ 0 ৰ ঠাইত মই 1 লিখি দিলো আৰু তলত আছে কিমান a টু দি পাৱাৰ n আৰু ইয়াতে সোৱা ইকুৱেলত 0 ৰ পৰা n আচ্ছা এটো প্ৰথমতে a টু লিখি লও এতিয়া পাৱাৰটো সোৱা 0 ৰ পৰা n মাইনাস কৰিলে কিমান হ'ব মাইনাস n হ'ব কাৰণ 0 ৰ কোনো ভ্যালু নাই মাইনাস n টো থাকি গল আৰু এইটোৱে আমাক প্ৰমাণ কৰিবলৈ দিছে সোৱা a টু দি পাৱাৰ মাইনাস n সো a টু দি পাৱাৰ মাইনাস n ইকুৱেল 1 বাই an ইকুৱেল 1 বাই an হৈছে নহয় এইটোৱে প্ৰমাণ কৰিবলৈ দিছিল প্ৰমাণ হৈ গৈছে ছাত্ৰছাত্ৰীসকল এইটো আছিল 5 নম্বৰ কোৱেশ্চনৰ সলিউশন এতিয়া 6 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰছাত্ৰীসকল 6 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদকত প্ৰকাশ কৰি লসাগু আৰু গসাউ স্থিৰ কৰা ছাত্ৰছাত্ৰীসকল কোৱেশ্চন আমাক কৈছে এই তলত যিকিটা জোৰ দেখি আছে সেইকিটাৰ মৌলিক উৎপাদকত প্ৰকাশ কৰি পেলাই আমি লসাগু আৰু গসাউ ওলাব লাগে তনলে ছাত্ৰছাত্ৰীসকল এটা এটা পাৰ্টকে কৰো প্ৰথম পাৰ্টটো মই ইয়াতে লিখি লৈছো দিয়া আছে 321 আৰু 396 এই দুটা সংখ্যাৰ লসাগু আৰু গসাউ ওলাম মৌলিক উৎপাদক পদ্ধতিত সোৱাচোন প্ৰথমতে 321 ৰ মৌলিক উৎপাদক কিটা লৈ লও ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমতে মৌলিক উৎপাদক কোনবোৰ সেইবোৰ জানিব লাগিব ছাত্ৰছাত্ৰীসকল মৌলিক উৎপাদক সেইবোৰ হৈছে মৌলিক সংখ্যা সেইবোৰ হৈছে যে যিবোৰৰ উৎপাদক 1 আৰু নিচে মানে ছাত্ৰছাত্ৰীসকল সংখ্যাবোৰ কোনো সংখ্যাৰে নাভাঙে যেনেকুৱা 2 সংখ্যাটো কোনো সংখ্যাৰে নাভাঙে হিয়তৰ উৎপাদক 1 আৰু নিচে যেনেকুৱা 1 2 গুণ 2 ক'ব পাৰিম 1 আৰু 2 আহি আছে 3ও এটা মৌলিক সংখ্যা যেনেকুৱা 1 3 গুণ 3 ক'ব পাৰিম 1 আৰু 3 মানে 1 আৰু নিচে আহি আছে এনেকুৱা ছাত্ৰছাত্ৰীসকল 5 তাৰ পিছত 7 9 ছাত্ৰছাত্ৰীসকল মৌলিক সংখ্যা নহয় তোমালোকে ভাবি লবা যে 9ও এটা মৌলিক সংখ্যা কাৰণ ছাত্ৰছাত্ৰীসকল 9 টো 3 3 গুণ 9 হয় আৰু 9 গুণ 9 সোৱা দুটাতকৈ অধিক উৎপাদক হৈ গৈছে নহয় মাত্ৰ দুটা উৎপাদক হ'ব লাগে 1 আৰু নিচে হ'ব লাগে বেলেগ কোনো সংখ্যা নহয় যেনেকুৱা 9 ৰ উৎপাদক 1 9 আৰু 3 হৈ গল গতিকে দুটাতকৈ অধিক হলে নহয় ছাত্ৰছাত্ৰীসকল এনেবোৰ সংখ্যা হৈছে মৌলিক সংখ্যা আৰু এই মৌলিক সংখ্যাবোৰেৰে উৎপাদকত ভাঙি পেলাই যিবোৰ উৎপাদক ওলোৱা হয় সেইবোৰক মৌলিক উৎপাদক বুলি কোৱা হয় তেনেহলে ছাত্ৰছাত্ৰীসকল সব মৌলিক সংখ্যাৰ এইটো কৰিম তেনেহলে মই দেখি আছো ছাত্ৰছাত্ৰীসকল এইটো 3 ৰে গৈ আছে 3 এটা মৌলিক সংখ্যাৰে গৈ আছে 3 ৰে কাটি আছো 3 দি ছাত্ৰছাত্ৰীসকল ইয়াতে 321 আছে 3 দি 300 100 বাৰ 3 গুণ 3 আৰু 21ত কেইবাৰ ছাত্ৰছাত্ৰীসকল 7 বাৰ 107 বাৰ হল এতিয়া ছাত্ৰছাত্ৰীসকল 107ও এটা মৌলিক সংখ্যা কোনো সংখ্যাৰে নাভাঙে গতিকে ইয়াৰ মৌলিক উৎপাদক হৈ গৈছে 3 আৰু 107 তেনেহলে আমি এনেকুৱা লিখিব পাৰিম 321 ৰ মৌলিক উৎপাদক হল 3 পূৰণ 107 এতিয়া আমি 396 ৰ মৌলিক উৎপাদক কেইটা লম সো 396 ৰ মৌলিক উৎপাদক লৈ আছো ছাত্ৰছাত্ৰীসকল লাষ্টতে তোমালোকে জোৰ সংখ্যা
জোড় সংখ্যা দেখিলে 2 কাটিবা 2 এটা মৌলিক সংখ্যা 2 যাব 2 দি 3 তে একবার 2 গুণ 2 হয় 3 আছে মানে 1 বেশি 1 আর 9 19 19ত কেইবাৰ 2 9 গুণ 18 19 আছে মানে 1 বেশি 1 আৰু 6 16 16ত কেইবাৰ 2 8 গুণ 16 সোয়া আকৌ জোড় সংখ্যা ওলাইছে লাষ্টত জোড় বেজোড়টো তোমালোকে খলিছে ছাত্ৰছাত্ৰীসকল জোড় সংখ্যা আৰু বেজোড় সংখ্যা কোনবোৰ তোমালোকে গম পাবাই ভালদৰে গতিকে ছাত্ৰছাত্ৰীসকল জোড় দেখিলে 2 দি কাটিবা 2 এটা মৌলিক সংখ্যা সবতকৈ সৰু মৌলিক সংখ্যা হৈছে 2 2 দি 1ত না যায় 19 ললো 19ত কেইবাৰ 2 9 গুণ 18 19 আছে মানে 1 বেশি 1 আৰু 8 আকৌ 18 2 9 গুণ 18 এতিয়া ছাত্ৰছাত্ৰীসকল এটো এটা বেজোড় সংখ্যা আহি গৈছে 9 এটা তেনেহলে আমি কি কৰিম এতিয়া 3 ৰে কাটিম 3 ৰে গৈ আছে এটো 3 3 গুণ 9 3 3 গুণ 9 এটা আকৌ 3 ৰে গৈ আছে এইবোৰ বেজোড় সংখ্যা 2 ৰে না যাব 3 ৰে গৈ আছে 3 1 গুণ 3 3 1 গুণ 3 সো 11 ওলাইছে 11 এটা ছাত্ৰছাত্ৰীসকল মৌলিক সংখ্যা আৰু না যায় গতিকে এই 396 ৰ মৌলিক উৎপাদক এইকিটাই তেনেহলে ইয়াতে লিখি দিও 396 ৰ মৌলিক উৎপাদকবোৰ পালো আমি দুটা 2 2 * 2 দুটা 3 3 * 3 আৰু এটা 11 পূৰণ দি প্লাই 11 মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখি লৈছো এতিয়া ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল আমি লসাগু আৰু গসাগু ওলাম সোৱাচোন প্ৰথমতে মই লসাগু ওলাই লৈ আছো ছাত্ৰছাত্ৰীসকল সোৱা লসাগু ওলোৱাৰ নিয়ম হৈছে ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমতে কমন লৈ লবা আৰু যেটো লাইনত বেছি হয় হেতু লাইনৰ পৰা কমন ল'ব লাগে তেনেহলে সোৱা কমন মানে দুইটাত থাকিব লাগে ইয়াতো আছে 3 ইয়াতো আছে 3 কোনটো লাইনত বেছি আছে হেতু লাইনত বেছি কেইটা আছে দুটা 3 লৈ লবা আৰু কমন কি আছে আৰু কমন একো নাই তেনেহলে ছাত্ৰছাত্ৰীসকল এতিয়া আনকমন লবা আনকমন মানে ইয়াতে আছে তাতে নাই এনেকুৱা আনকমন যিমানবোৰ আছে যিমানটা আছে সব লৈ ল'ব লাগে তেনেহলে ইয়াতে 107 আছে আনকমন লৈ আছো মানে ইয়াতে নাই যে সেই কাৰণে আনকমন কৈ আছো আৰু ইয়াতে সো দুটা আছে ইয়াতে এটাও নাই আনকমন হল দুইটা 2 লৈ ললো তাৰ পিছত 3 টো কমন মিলাই লৈছিলো এতিয়া 11 আনকমন ইয়াতে আছে তাতে নাই 11 টো লৈ ললো ছাত্ৰছাত্ৰীসকল এয়া হৈ গল লসাগু লোৱা এতিয়া এইকিটাৰ পূৰণফল যিমান হ'ব লসাগু এইটোই লসাগু পূৰণ কৰি আমি অলপ সলভ কৰি লও সোৱা 3 3 গুণ 9 9 2 গুণ 18 এটো পিছত পূৰণ কৰিম মানে শৰ্টকাট কৰি আছো অলপ সহজ কৰি আছো 3 3 গুণ 9 9 2 গুণ 18 18 দুগুণ কিমান হ'ব 36 36 * 11 কিমান হয় যিমান হ'ব 107 ৰ লগত পূৰণ কৰি দিম তোমালোকে ছাত্ৰছাত্ৰীসকল এনেকৈ সিৰিয়ালি পূৰণ কৰি যাব পাৰা কিন্তু 107ত মই পূৰণ কৰিলে তাৰ পিছত আকৌ 2 দি পূৰণ কৰিম আকৌ 2 দি আকৌ 11 ৰে অলপ কষ্ট হ'ব মুখেৰে ইমান লৈকে হৈ গৈ আছে সোৱা 36 * 11 সোৱা 6 গুণ 6 3 গুণ 3 আকৌ 6 গুণ 6 3 গুণ 3 সো 6 6 3 9 3 ছাত্ৰছাত্ৰীসকল সোৱা 3 3 2 2 11 মানে 107 বাদ দি পেলাই বাকি সব কিটা পূৰণ কৰি আমি পালো 396 এতিয়া লগত 107 পূৰণ কৰি দিম কিমান হয় চাই লও 107 মানে এটো পূৰণ কৰা যে বাকি ৰৈছে কৰি আছো 7 ৰে এবাৰ পূৰণ কৰি লও 7 6 গুণ 42 ৰ 2 হাতত থাকিল 4 7 9 গুণ 63 63 আৰু 4 67 7 হাতত থাকিল 6 7 3 গুণ 21 21 আৰু 6 27 এটা শূন্যৰে পূৰণ কৰিলে ছাত্ৰছাত্ৰীসকল সব কিটা শূন্যই হ'ব এনেকুৱা 0 6 গুণ 0 0 9 গুণ 0 0 3 গুণ শূন্যই হ'ব তাৰ পিছত একেৰে তো সেমই হ'ব 6 গুণ 6 একৰ সিধা তলত বহিব 9 গুণ 9 আৰু 3 গুণ 3 এতিয়া যোগ কৰো কিমান হয় সোৱাচোন 2 ইফালে 7 ইফালে 7 6 13 3 হাতত থাকিল 1 9 2 11 আৰু হাতৰেকে 12 2 হাতত থাকিল 1 3 আৰু হাতৰেকে 4 ছাত্ৰছাত্ৰীসকল সোৱা এইখিনিৰ পূৰণফল ওলাইছে 42372 লিখি লও 42372 ছাত্ৰছাত্ৰীসকল এয়া ওলাই গল দুইটা সংখ্যাৰ লসাগু এতিয়া আমি গসাগু ওলাম গসাগু একেবাৰে ইজি হয় ছাত্ৰছাত্ৰীসকল সোৱাচোন সোৱা গসাগু আমি একমাত্ৰ কমন ল'ব লাগে আৰু যত কম হয় তাৰ পৰা ল'ব লাগে তেনেহলে সোৱা কমন কি আছে ইয়াতে 3 আছে ইয়াতে 3 আছে এই 3 টোই কমন আৰু কম কত ইয়াতে কেইটা আছে এটাই আছে এইটোই হল গসাগু ছাত্ৰছাত্ৰীসকল হৈ গল এই দুইটা সংখ্যাৰ লসাগু আৰু গসাগু লোৱা এতিয়া এইটো হল ফাৰ্স্ট পাৰ্ট ছাত্ৰছাত্ৰীসকল এতিয়া সেকেন্ড পাৰ্টটো কৰো এনেকৈ কৰিম এতিয়া ছাত্ৰছাত্ৰীসকল সেকেন্ড পাৰ্টটো সোৱা সেকেন্ড পাৰ্টত সংখ্যা দুটা দিয়া আছে 455 আৰু 42 এই দুটাৰ আমি লসাগু আৰু গসাগু ওলাব লাগে তেনেহলে ছাত্ৰছাত্ৰীসকল প্ৰথমতে মৌলিক উৎপাদকত ভাঙি লও প্ৰথমতে 455ক ভাঙি আছো সোৱা 455 ছাত্ৰছাত্ৰীসকল তোমালোকে যদি লাষ্টত 5 দেখা তেনেহলে 5ৰে মুখস্থ ভাঙিবা 5ৰে যাবই 5 এটা মৌলিক সংখ্যা কাৰণ 5 না ভাঙে সোৱা 1 5 গুণ 5 হয় আৰু কোনো ধৰণে 5 নহয় তেনেহলে 5ৰে কাটি আছো সোৱা
5 দি 4 নাযায় 45 5 9 গুণ 45 তাৰপিছত 5ত 5 গুণ 5 এতিয়া সো 91 টু কিহেৰে যাব 7 ৰে যাব ছাত্ৰছাত্ৰীসকল 7 এটা মৌলিক সংখ্যা সো 7 দি 9ত 7 গুণ 7 এতিয়া 9ত কিমান বাকি থাকে 2 বাকি থাকে 2 আৰু 1 21 7 3 গুণ 21 এতিয়া 13 ওলাইছে 13 ছাত্ৰছাত্ৰীসকল এটা মৌলিক সংখ্যা যেতিয়া মৌলিক সংখ্যা তলত ওলাই যাব আৰু না যায় কাৰণ আৰু কোনো সংখ্যাৰে না ভাঙিব একমাত্ৰ 13 ৰে যাব এটা ছাত্ৰছাত্ৰীসকল লিখিলো 455 ৰ আমি মৌলিক উৎপাদক কেইটা পালো যে 5 * 7 * কিমান 13 এতিয়া একেদৰে 42 ৰ মৌলিক উৎপাদক কেইটা লৈ লও চোৱাচোন 42 ছাত্ৰছাত্ৰীসকল মই আগতো কৈছো লাষ্টত জোৰ সংখ্যা দেখিলে 2 ৰে যাব 2 দি কাটি আছো 2 দি 4 2 দুগুণ 4 হয় আৰু 2ত কেইবাৰ একবাৰ এতিয়া 21 ওলাইছে আমি জানো 3 নেউতাত 21 আছে 3 7 গুণ 21 এতিয়া ছাত্ৰছাত্ৰীসকল 7 এটা মৌলিক সংখ্যা আৰু না যায় গতিকে আমি 42 ৰ মৌলিক উৎপাদক কেইটা পালো ইয়াতে লিখি দিছো যে 2 * 3 * 7 সো ছাত্ৰছাত্ৰীসকল প্ৰথমতে লসাগু লৈ লও আগৰ নিচিনাই লম যতে বেছি তাৰ পৰা লম কমন আৰু আনকমন সব লৈ লম সো কমন কি দেখি আছো 5 ইয়াতে আছে ইয়াতে নাই নহয় কমন নহয় আনকমন হল 7 ইয়াতে আছে ইয়াতেও আছে তেনেহলে এটা 7 আছে দুইটাত তেনেহলে এটাই 7 লব লাগিব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 13 ইয়াতে আছে ইয়াতে নাই আনকমন হল বাকি সব কিটা ছাত্ৰছাত্ৰীসকল এতিয়া আনকমন সব লিখিব লাগিব 5 টো লিখি আছো প্ৰথমতে তাৰ পিছত 7 টো কমন হিচাপে লিখি লৈছিলো আনকমন আছে 13 লিখি ললো তাৰ পিছত ইয়াতে 2 আনকমন 2 টো লিখিলো তাৰ পিছত 3 আনকমন 3 টো লিখি ললো এতিয়া চাও ছাত্ৰছাত্ৰীসকল পূৰণ কৰি পেলাই কিমান হয় 7 5 গুণ হ'ব 35 35 দুগুণ হ'ব 70 70 3 গুণ কিমান 210 210 * 13 মানে এটো বাকি ৰৈছিল পূৰণ কৰা এটো কৰি আছো 210 * 13 সো 3 0 গুণ 0 3 গুণ 3 3 দুগুণ 6 তাৰ পিছতে 1 0 গুণ 0 1 গুণ 1 2 গুণ 2 এতিয়া যোগ কৰিব লাগিব যোগ কৰি আছো 0 3 আৰু 6 1 7 আৰু 2 ৰ 2 ছাত্ৰছাত্ৰীসকল এই গুটেই কিটা পূৰণ কৰি পেলাই 2730 ওলাইছে 2730 ছাত্ৰছাত্ৰীসকল এনেকুৱা মানে সহজভাৱে মই মুখে মুখে যিমানলৈকে পূৰণ কৰিব পাৰো কৰিলো আৰু যেটো নোৱাৰো হেতু লাষ্টতে মই নি পেলাই পূৰণ কৰিলো এটো হৈছে ছাত্ৰছাত্ৰীসকল এই সংখ্যা দুটাৰ লসাগু এতিয়া আমি গসাউ ওলাম এতিয়া গসাউটো ছাত্ৰছাত্ৰীসকল আগৰ নিচিনাই কমন লও আৰু যত কম আছে তাৰ পৰা লও তেন ছাত্ৰছাত্ৰীসকল কমন কি আছে 7 ইয়াতো আছে আৰু বাকি সমান কমন তেনল কমটো নাই দুইটাত সমান এটাই 7 আছে যেতিয়া 7 আমি লব লাগিব ছাত্ৰছাত্ৰীসকল হৈ গল গসাউ 7 আৰু লসাগু 2730 ছাত্ৰছাত্ৰীসকল এটো হৈছে এই সংখ্যা দুটাৰ লসাগু আৰু গসাউ এতিয়া 3 নম্বৰ পাঠটো কৰো ছাত্ৰছাত্ৰীসকল 3 নম্বৰ পাঠতে সংখ্যা দুটা দিয়া আছে 408 আৰু 170 এই দুটা সংখ্যাৰ আমি লসাগু আৰু গসাউ লাব লাগে আগৰ নিচিনা তেনে ছাত্ৰছাত্ৰীসকল প্ৰথমতে মৌলিক উৎপাদক কেইটা লৈ লও প্ৰথমতে 408 লৈ আছো সজোৰ সংখ্যা থাকিলে মই কৈছিলো 2 ৰে যাব তেনলে এতিয়াও 2 ৰে যাব 2 দি 4 দুবাৰ 0 0 বাৰ 8ত 4 বাৰ আকৌ জোৰ সংখ্যা ওলাইছে আকৌ 2 ৰে যাব 2 দি 2ত এবাৰ 0 0 বাৰ 4ত দুবাৰ আকৌ 2 ৰে 2 দি 10ত কেবাৰ 2 5 গুণ 10 হয় 5 বাৰ কৈছে আৰু 2ত একবাৰ এতিয়া ছাত্ৰছাত্ৰীসকল কিহেৰে যাব 3 ৰে যাব সো 3 1 গুণ 3 হয় ইয়াতে 2 বেছি আছে 5 আছে মানে 2 বেছি 2 আৰু 1 21 3 7 গুণ 21 ছাত্ৰছাত্ৰীসকল 17 ওলাইছে তলত 17 এটা মৌলিক সংখ্যা আৰু না যায় এতিয়া আমি 170 ৰ মৌলিক উৎপাদক কেইটা লৈ লও তাৰ পিছত একেলগত লিখিম সো 0 থাকিলেও 2 ৰে যায় মনত ৰাখিবা ছাত্ৰছাত্ৰীসকল 2 ৰে কাটি আছো 2 দি 17ত 2 8 গুণ 16 হয় আৰু 17 আছে মানে 1 বেছি 1 আৰু 0 10 10ত কেইবাৰ 5 বাৰ এতিয়া ছাত্ৰছাত্ৰীসকল মই কৈছিলো 5 লাষ্টত দেখিলে 5 ৰে কাটিবা 5 দি 8ত কেইবাৰ 5 গুণ 5 হয় 8 আছে মানে 3 বেছি 3 আৰু 5 35 5 7 গুণ 35 ছাত্ৰছাত্ৰীসকল 17 মৌলিক সংখ্যা ওলাই গল আৰু না যায় কাৰণ 17 টো না ভাঙে 1 17 গুণ 17ই হয় আৰু কোনো ধৰণৰ নহয় এনেকুৱা সংখ্যা মৌলিক সংখ্যা হয় এতিয়া ছাত্ৰছাত্ৰীসকল হিয়তৰ উৎপাদক হিচাপে লিখিলো যে 408 ৰ উৎপাদক ওলাইছে কি 408 ৰ উৎপাদক ওলাইছে কিটা 2 3টা 3 এটা আৰু 17 এটা 2 পূৰণ 2 আৰু 3 * 7 3 * 7 সৰি ছাত্ৰছাত্ৰীসকল এটো 17 হয় 3 * 17 এই কিটা ছাত্ৰছাত্ৰীসকল ওলাইছে আৰু 170 ৰ উৎপাদক কি ওলাইছে লিখিলো 2 5 আৰু 17 2 পূৰণ 5 পূৰণ 17 এতিয়া ইহতৰ লসাগু আৰু গসাউ ওলাম চোৱাচোন প্ৰথমতে লসাগু লৈ লও ছাত্ৰছাত্ৰীসকল চোৱা লসাগু আগৰ নিচিনা প্ৰথমতে কমন লম আৰু যতে বেছি দেখিম তাৰ পৰা লম
দুই ছাত্ৰ ছাত্ৰীসকল মই কমন দেখি আছোঁ ইয়াতো আছে বেছিকত ওপৰৰ লাইন কেইটা এটা দুটা তিনিটা লৈ ল'ম তাৰপিছত আৰু কমন আছে নেকি 3 ইয়াতে আছে ইয়াতে নাই আনকমন হ'ল 17 ইয়াতে আছে ইয়াতো আছে এটা আছে এটা লৈ লওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল আনকমন কেইটা চোৱা ওপৰৰ লাইনত আনকমন 3 আছে কাৰণ তলৰ লাইনত নাই গতিকে 3 টো লৈ লৈছোঁ আৰু বাকিটো 2 আৰু 17 কমন হিচাপে লিখি লোৱা হৈছে গতিকে আৰু গ'ল আৰু ছাত্ৰ ছাত্ৰীসকল তলৰ লাইনত চোৱা 2 আৰু 17 টো কমন হিচাপে লিখা হৈ গৈছিল চোৱা 2 আৰু 17 বাকি আনকমন থাকিল কি 5 ওপৰৰ লাইনত নাই 5 টো লৈ ললোঁ এতিয়া এইখিনি পূৰণ কৰি যিমান হ'ব আনসাৰ হেতুৱে হ'ব লসাগু চাও ছাত্ৰ ছাত্ৰীসকল কিমান হয় 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 5 গুণ কিমান হ'ব পূৰণ কৰি চাই লওঁ তাৰ পিছত 17 দি পূৰণ কৰিম 17 টো এৰি গৈছো 24 5 গুণ 5 4 গুণ 20 ৰ শূন্য হাতত থাকিল 2 5 দুগুণ 10 আৰু 2 12 120 হৈছে ছাত্ৰ ছাত্ৰীসকল আৰু 17 টো পূৰণ কৰা নাই সো 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 5 গুণ 120 হৈছে 17 এৰি দিছো এতিয়া 17 পূৰণ কৰি আছো সোৱা 7 শূন্য গুণ 0 7 দুগুণ 14 4 হাতত থাকিল 1 7 গুণ 7 আৰু 1 8 এতিয়া একেৰে 1 শূন্য গুণ 0 1 দুগুণ 2 1 গুণ 1 এতিয়া যোগ কৰিলে কিমান হ'ব সোৱা 0 4 আৰু 0 যোগ কৰিলে 4 আৰু ইফালে 8 2 10 ৰ 0 হাতত থাকিল 1 1 আৰু হাতৰে কে মিলিপ্লাই 2 ছাত্ৰ ছাত্ৰীসকল সোৱা এইকিটা পূৰণ কৰি ওলাইছে 2040 আলটিমেটলি ছাত্ৰ ছাত্ৰীসকল এই দুইটা সংখ্যাৰ লসাগু ওলাল 2040 এতিয়া গসা ওলাম এতিয়া ছাত্ৰ ছাত্ৰীসকল গসাউটো সোৱা আগৰ নিচিনাই ওলাম একমাত্ৰ কমন লম আৰু যতে কম আছে তাৰ পৰা লম ছাত্ৰ ছাত্ৰীসকল সোৱা 2 কমন আছিল তেনেহলে 2 কম কত আছে তলত কেইটা আছে এটাই আছে এটা 2 ল'ব লাগিব লৈ ললো পূৰণ আৰু কমন কি 17 ছাত্ৰ ছাত্ৰীসকল ইয়াতো আছে কম যত তাৰ পৰা লম কমটো নাই দুইটাত এটা গতিকে এটা ল'ব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকল 17 দুগুণ কিমান হয় 34 হৈ যায় ছাত্ৰ ছাত্ৰীসকল সোৱা এইটো হৈছে গসাউ আৰু ওপৰটো হৈছে লসাগু এই সংখ্যা দুটাৰ 408 আৰু 170 ৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল এই তিনিটাই পাৰ্ট আছিল কোৱেশ্চন নম্বৰ 6 ত কৰাই দিলো আৰু ইয়াতে মই এই ভিডিওটো সমাপ্ত কৰিলো নেক্সট ভিডিওতে আৰু 6টা কোৱেশ্চন কৰিম এনেকুৱা কৰি ছাত্ৰ ছাত্ৰীসকল গোটেই এক্সাৰসাইজটো কমপ্লিট কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ফুল কোৰ্স উদাহৰণ সহ কমপ্লিট কৰাই দিম তোমালোকৰ ধন্যবাদ